নমস্কাৰ অসমবাসী ৰাইজ আৰু আমাৰ ভাৰতবাসী ৰাইজ। মই আজি আকৌ লাইভ আহিবলৈ মন গ'ল আৰু মনটো একদম মানা নাছিল। দিনটোৰ পৰা ঘৰতে বহি আছিলোঁ। নিউজবোৰ মোবাইলটো খুলিবই নোৱাৰে, আপোনালোকে জানে, যিহেতু চব জাগাত জুবিনদাৰ কথা আহি পৰিছে আৰু বহুত মনৰ দুখ হৈ পৰিছে কথাখিনি। আৰু দিনটো থাকিলোঁ, মাইণ্ডটো ৰিলেক্স কৰিব চেষ্টা কৰিলোঁ, কিন্তু হোৱা নাই। এতিয়া ফাইনেলি 9টা চাৰে 9টা বাজিছে, ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া বৈশিষ্ট্য চাৰিআলিত আছোঁ আমি। আপোনালোক বৈশিষ্ট্য চাৰিআলি দেখাম, এতিয়া লাইভ চাব। আহক, চবে জড়িত হওক, অলপমান চাওক জুবিনদাৰ বিদায় দিনটো কিদৰে প্ৰভাৱ পেলাইছে অসমবাসী ৰাইজক আৰু ভাৰতবাসী ৰাইজক কিদৰে প্ৰভাৱ পেলাইছে আৰু চবে জানিব লাগে। একদম মনটো লাগিছে পূৰা খালী খালী হৈ গ'ল। ৰাস্তাত মানে গাড়ী চলাই আহিছোঁ, একদম ভাল লগা নাই, মানে ক'বলৈ একো ভাষা নাই, ভাল লগা নাই। মনটো কিবা দুখিত দুখিত লাগি আছে, একদম ভালে লগা নাই একদম। আহকচোন চাওঁ। যিহেতু দেখিছোঁ আজি আমাৰ বৈশিষ্ট্যটো পুলিচ প্ৰশাসনৰ বহুত টাইট ডিউটি দি আছে, কাৰণ যিহেতু একো বেয়া নহওক, শান্তিপূৰ্বক হৈ যাওক বুলি কাৰণে ডিউটি দিয়া হৈছে। কাৰণ এনেকুৱা সময়তে কিবা বেয়া হৈ যাব পাৰে বা ভয় কৰে। কিছুমান আছে জনতা যোনে উদ্ভণ্ডালি কৰিছে চাগে, সেইটো কাৰণে চৰকাৰে এনেকুৱা ডিচিশ্যন লৈছে। কাৰণ এইটো যিহেতু কোৱাই হৈছে আজি যে জুবিনদাক মনত কৰক, জুবিনদাৰ কথা ভাবি দুখ কৰক, বাট ৰাস্তাই ঘাটে পদূলিয়ে একো উদ্ভণ্ডালি নকৰিব, য'ত সমাজখনৰ নাম বদনাম হয়, আমাৰ জুবিনদাৰ নাম বদনাম হয়, আমাৰ অসমবাসীৰ নাম বদনাম হয়, আমাৰ ভাৰতবাসীৰ নাম বদনাম হয়। মই তাকেই ক'ব কৈছোঁ, পুলিচ প্ৰশাসনৰ পূৰা সাজু হৈ আছে যাতে একো বিপদ নাহক, কাৰণ বিপদ আহিলে বহুত বেয়া হয় বস্তুটো। কাৰণ মানুহ এজন ঢুকাইছে, তেখেতৰ স্মৰণীয় হ'বলৈ হ'লে এইবোৰ হ'ব নালাগে। মই আৰু এটা কথা কওঁ, মোকতো একদম মনটো খালী খালী লাগি আছে, বুজাবলৈ পৰা নাই বস্তুটো কেনেকৈ ক'ম, কি বুজাম। আজি বৈশিষ্ট্য চাৰিআলিত ইমান মানুহ হৈছে আৰু অলপ দেৰিকৈ আৰু মানুহ হ'ব। ইতিমধ্যে আমি গম পাইছোঁ জুবিনদা আহিব, অলপ দেৰিকৈ আমি লগ পাম, চবে লগ ধৰা হ'ব, দেখা হ'ব। চাই থাকক লাইভ, আৰু লাহে লাহে আৰু অলপ লাইভ কৰিম, গুৱাহাটী চিটি অলপ লাইভ কৰিম। ধন্যবাদ।